চতিয়াত প্ৰশাসনে সিল কৰিলে সুলভ মূল্যৰ দোকান অবৈধভাৱে মজুত কৰি ৰাখিছিল চাউল দালি নিমখ চতিয়াত প্ৰশাসনে সিল কৰিছে এখন চৰকাৰী সুলভ মূল্যৰ দোকান যোগান বিভাগে চতিয়াৰ পুৰণা চেণ্টাৰৰ অশোক সাহু নামৰ সুলভ মূল্যৰ দোকানৰ এজেণ্টগৰাকীয়ে দোকানত অবৈধভাৱে মজুত কৰা চৰকাৰী চাউল 20 কুইণ্টল 36 কেজি 430 গ্ৰাম চৰকাৰী চাউল 5 কেজি চেনি 13 কেজি দালি আৰু 13 কেজি নিমখ জব্দ কৰে লগতে চৰকাৰী সুলভ মূল্যৰ সামগ্ৰী অবৈধভাৱে মজুত কৰি ৰখাৰ অপৰাধত সুলভ মূল্যৰ দোকানখন সিল কৰি দিয়ে নিশা যোগান বিভাগৰ এটা দলে অভিযান চলাইছিল সুলভ মূল্যৰ দোকানখনত ইতিমধ্যে যোগান বিভাগৰ ফালৰ পৰা সুলভ মূল্যৰ দোকানীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে গুৰুত্বপূৰ্ণ খবৰ জনাই আছো চতিয়াত প্ৰশাসনে সিল কৰিছে এখন সুলভ মূল্যৰ দোকান অবৈধভাৱে মজুত কৰি ৰাখিছিল চাউল দালি লগতে নিমখ নিশা যোগান বিভাগৰ এটা দলে অভিযান চলাইছিল এই চৰকাৰী সুলভ মূল্যৰ দোকানখনত আৰু অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধভাৱে মজুত কৰা চৰকাৰী চাউল 20 কুইণ্টল 36 কেজি 430 গ্ৰাম চৰকাৰী চাউল 5 কেজি চেনি 13 কেজি দালি লগতে 13 কেজি নিমখ লগতে চৰকাৰী সুলভ মূল্যৰ সামগ্ৰী অবৈধভাৱে মজুত কৰি ৰখাৰ অপৰাধত সুলভ মূল্যৰ দোকানখন সিল কৰি দিয়া হয় আৰু ইতিমধ্যে যোগান বিভাগৰ ফালৰ পৰা সুলভ মূল্যৰ দোকানীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে হয় আজি আমি ৰেগুলাৰ এটা চেকিঙত আহিছিলোঁ মোৰ লগত আমাৰ বিশ্বনাথ জিলাৰ এছিষ্টেণ্ট কমিশ্যনাৰ পুষ্পাংকৰ পাটিৰ ছাৰ আৰু মই ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা মই আহিছিলোঁ তো আহি পেলাই আমি ৰেগুলাৰ চেকিঙত অলপ চাউলৰ মজুত পালোঁ জোখতকৈ বেছি চাউল দোকানত যিমান থাকিব লাগিছিল তাতকৈ বেছিকৈ মজুতি পালোঁ আৰু সেই মৰ্মে আমি গোটেইখিনি চাউল জুখি পেলাই উলিয়ালোঁ আৰু চাউলৰ পৰিমাণটো পোৱা গ'ল 20 কুইণ্টল 20 কুইণ্টল 36 কেজি 430 গ্ৰাম আমি চাউল তেওঁলোক গোডাউনত পোৱা গৈছে আৰু পাইছোঁ আমি দালি পাইছোঁ 13 কেজি পেকেট পাইছোঁ চেনি পাইছোঁ 5 কেজি আৰু নিমখ পাইছোঁ 13 কেজি পেকেট ইতিমধ্যে এইখিনি আমি চিজ কৰিছোঁ আমাৰ আইনমতে আৰু গোডাউনটো চিল কৰি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু যিগৰাকী এজেণ্ট আছিলে এজেণ্টৰ নাম অশোক সাহু পুৰণি চেণ্টাৰ চতিয়া ইটাখোলা ৰোডত আৰু তেখেত আমাৰ 1 নম্বৰ চতিয়া সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্য দোকানী গতিকে বৰ্তমান সময়ত কি ধৰণৰ ব্যৱস্থা আইনী প্ৰক্ৰিয়া মতে এতিয়া অলৰেডি এইটো FIR লঞ্চ কৰা হ'ব লোকেল থানাত আৰু আমাৰ ছাপ্লাই বিভাগৰ ফালৰ পৰা আমাৰ যিখিনি আইন প্ৰক্ৰিয়া আছে তেখেতৰ দোকানখন আমি এতিয়া লাইচেঞ্চখন কেঞ্চেল কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু আমাৰ যিখিনি হিতাধিকাৰী আছে তেখেতসকলৰ অসুবিধা নোহোৱাকৈ আমাৰ ওচৰৰ ৰেচন দোকানত আমি পৰৱৰ্তী সময়ত সংলগ্ন কৰি দিম যাতে তেওঁলোকে ৰেগুলাৰ মান্থলি বস্তুখিনি পাই থাকিব ইমান চাউল কেনেকৈ মজুত হ'ল আমি যিটো কৈছোঁ তেওঁ হয়তো কাৰোবাক চাউল দিয়া নাই নহ'বা চাউল ক'ৰবাৰ পৰা আনি ষ্টক কৰিব পাৰে বা ৰাইজৰ হিতাধিকাৰী চাউল নিদিয়াকৈ জমা কৰি ৰাখিছে সেইটো হ'ব পাৰে এটা তদন্ততহে ওলাব উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উৎসৰ্গিত ইউৰলজিকেল ৰবটিক চাৰ্জাৰী সেৱা এতিয়া গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত ইয়াত উপলব্ধ অন্যান্য চিকিৎসা কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা কিডনীৰ বিকল হোৱা প্ৰস্ৰাৱৰ সমস্যা ইউৰলজিকেল কেঞ্চাৰ ডায়েলাইচিছ সেৱা আৰু সকলো প্ৰকাৰৰ যৌন সমস্যা লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল IUKD কেৱল আপোনাৰ সেৱাৰ বাবেই উৎসৰ্গিত